নমস্কাৰ ওয়েলকাম টু জ্ঞান পোহৰ আশা কৰিছো আপোনালোক সকলো ভালে আছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ 2026 ৰ যি বিএডৰ এন্ট্ৰেন্স সেই এন্ট্ৰেন্সৰ ৰিজাল্ট দিলে আৰু এইবাৰ লৰাছলি বিলাকে একচুয়ালি বহুত বেছি মাৰ্কস পাইছে এবাৰ এপ্লিকেন্টৰ সংখ্যাও বহুত বেছি আৰু বহুত লৰাছলিয়ে বহুত মাৰ্কস পাইছে গতিকে এতিয়া বহুতে চিন্তাত আছে যে তেওঁলোকে এবাৰ গুৱাহাটী বিশ্ববিদ্যালয় আন্ডাৰত বিএড কৰিব নোৱাৰিব নেকি মানে কোনসকল চিন্তাত আছে যি সকলে মাৰ্কসটো অলপ কম পাইছে বা যোৱাবাৰ যিমান কাট অফ গৈছিল সেই কাট অফৰ ওপৰতে পাবলৈ সক্ষম হৈছে কিন্তু তাৰ পিছতো টেনচনত আছে যে এইবাৰ তেওঁলোকে এডমিশন ল'ব পাৰিব নে নোৱাৰে গতিকে তাৰ ওপৰতে মই ভাবিলো এটা ভিডিও বনাই দিওঁ কাৰণ আপোনালোকে ঢেৰ মেছেজ কৰি আছে হোৱাটছএপত অজস্ৰ মেছেজ সেইখিনি মই আপোনালোকক ৰিপ্লাই দি থাকোতে একচুয়ালি বহুত সময় গুচি যায় আৰু বহুতক মই ৰিপ্লাই একচুয়ালি মই দিছো গতিকে ভাবিলো ইয়াৰ ওপৰত এটা ভালকৈ ডিসকাশন ভিডিও লৈ আনো সব আপোনালোকে ইউটিউবত এটা কমেন্ট কৰি আছে মই দেখা পাইছো বা বহুতে হোৱাটছএপত মেছেজ কৰি আছে বা ফোন কৰিও কৈছে যে মার্কস যদি আপুনি যোৱাবাৰ যেটো কাট অফ সেই কাট অফ যদি ক্লিয়াৰ কৰাকে যদি মার্কসটো পাইছিলে এবাৰ যেটো মার্কসটো বাঢ়িছে বহা দেখি আপোনালোকে ভাবিছে এবাৰ এপ্লাই নকৰো নেকি সবে ভাবা নাই কিন্তু কিছুমানে ভাবিছে কিন্তু আপোনালোকে যদি এপ্লাই নকৰে তেতিয়া কিন্তু পোৱাৰ চান্স একদমই নাথাকে এটো চাগে আপোনালোকে নিজেও জানে আপুনি ইমান দিন পঢ়িলে কষ্ট কৰিলে বা আপুনি ফৰ্ম ফিল আপটো কৰোতে আপোনাৰ 2000 টকা গৈছে এতিয়া আপুনি 2-3-4 খনত আপুনি এপ্লাই কৰিব লাগিব আৰু আপুনি যদি এবা এডমিশন ল'ব বিচাৰে সিট পাবলৈ হলে আপুনি যোৱা বৰ্ষত যদি এন্ট্ৰেন্স দিছিলে তেতিয়া হলে আপুনি গম পাই গৈছে যে আপুনি 3-4 খনত হতে এপ্লাই কৰিছিলে কিন্তু এবাৰ তাতকৈ বেছি ইনষ্টিটিউচনত এপ্লাই কৰিব লাগিব কাৰণ আপুনি কৰা খনতে যে আপুনি সিট পাব তাৰ কোনো গ্যাৰান্টি নাই যোৱাবাৰকৈ কাট অফ বেছি যাব বুলি মই যেটো কাট অফ মই প্ৰেডিক্ট কৰি এটা ভিডিও বনাইছিলো আপুনি সেই ভিডিওটো এতিয়াও চাব পাৰে মই কৈছিলো যে যোৱাবাৰকৈ কাট অফ বেছি যাব আৰু যোৱাবাৰ যেটো কাট অফ গৈছিল তাতকৈ মই 10-15 নম্বৰ মই মাৰ্কস বেছিকে ধৰিয়ে মই আপোনালোকক কৈছিলো যে এবাৰ ইমানখিনি কাট অফ যাব পাৰে কিন্তু যেতিয়া একচুয়ালি ৰিজাল্ট দিলে মেৰিট লিষ্ট যেতিয়া পাবলিশ হ'ল তাৰ পিছত আমি দেখা পালো যে নহয় তাতকৈও বেছি কাট অফ যাব আৰু অলপ বেছি যাব আপোনালোকক মই এতিয়া এনে কিবা ভয় খুৱাবলৈ বুলি আহিছো যে তেনেকুৱা নহয় আপোনালোকে যদি মেৰিট লিষ্টখন চাই আপোনালোকে নিজে গম পাব গতিকে আপুনি যদি এটা সিট ল'ব বিচাৰে যদি গুৱাহাটী বিশ্ববিদ্যালয় আন্ডাৰত যদি আপুনি এবাৰ বিএড কৰিব বিচাৰে তেতিয়া হলে আপুনি কিন্তু কোনোবা এখন ইনষ্টিটিউচন আপুনি ভাল পায় বা ঘৰৰ ওচৰ হয় বা সেইখনত আপুনি কৰিব বিচাৰো বুলি অকল সেইখনতে এপ্লাই কৰি থৈ নিদিব ঠিক আছে আপুনি 2-3-4-5 খন 6 খনত যদি আপুনি এপ্লাই কৰে যিমান বেছি এপ্লাই কৰে আপুনি পোৱাৰ চান্স কিন্তু হিমানে মানে বাঢ়িব কিন্তু তাৰ মতলব এটো নহয় যে আপুনি একদম কম মাৰ্কস এটা পাইছে যেনতেন আপুনি কাট অফ ক্লিয়াৰ কৰিছে তেতিয়া আপুনি সিট পাই যাব হেতু নহয় এটা বাৰ আপুনি ভাল মাৰ্কস আপুনি পাব লাগিবই ভাল মাৰ্কস থাকিলে ডেফিনেটলি আপুনি গভৰ্নমেন্টতে সিট পাই যাব কিন্তু গভৰ্নমেন্টত যেটো বহুত বেছিও সিট নাই গতিকে আপুনি প্ৰাইভেটত হলেও মানে বিএডটো আপুনি কৰি ল'ব লাগিব ঠিক আছে গতিকে মই আপোনালোকক ৰিকুৱেষ্ট কৰিছো অকল এখন বা দুখনত এপ্লাই কৰি থৈ নিদিব আপোনাৰ ওন ডিস্ট্ৰিক্টৰ বুলি অকল হেখন ডিস্ট্ৰিক্টত এপ্লাই কৰি নিদিব বেলেগতো আপুনি এপ্লাই কৰিব তেতিয়া আপোনাৰ পুৰা চান্স থাকে গতিকে আমি দেখা পালো যে এতিয়ালৈকে হৈ যোৱা যিমান কিখন বিশ্ববিদ্যালয় বিএডৰ এন্ট্ৰেন্স সবতে একচুয়ালি এবাৰ কাট অফটো বাঢ়িছে হয় লাগিলে ডিব্ৰুগড় হওক বা গুৱাহাটী হওক বা শিৱসাগৰ হওক সবতে এবাৰ ভয়ংকৰ মাৰ্কস পাইছে গতিকে আমাৰ আহি থকা যি কিখন বিশ্ববিদ্যালয় বিএডৰ এন্ট্ৰেন্স ভট্টদেৱ বিশ্ববিদ্যালয় কাইলৈ আছে বা অসম বিশ্ববিদ্যালয় বড়োলেণ্ড বিশ্ববিদ্যালয় এই একচুয়ালি বিশ্ববিদ্যালয় এন্ট্ৰেন্স খিনি আমি ভালকৈ দিব লাগিব আমি যিমান বাৰ হিমান ভালকৈ ৰিভিজন কৰি যাব লাগিব প্ৰেক্টিস কৰি যাব লাগিব আৰু মক পেপাৰ কিন্তু প্ৰেক্টিস কৰি যোৱাটো বহুত বেছিয়ে গুৰুত্বপূৰ্ণ হয় কাৰণ আমি এক্সাম হলত কি হয় মানে আমি প্ৰেক্টিস কৰি নোযোৱাৰ ফলত আমি পঢ়া প্ৰশ্ন আমাৰ টাইম মেনেজমেন্ট কৰিব নোৱাৰি এৰিয়া হয় গতিকে আপোনালোকৰ কাৰণে মক পেপাৰ আছে আৰু এই মক পেপাৰ খিনিৰ পৰা কিন্তু গুৱাহাটী বিশ্ববিদ্যালয়ত 16টাকৈ কোৱেশ্চন কমন পৰিছে অৰ্থাৎ 16টা গতিকে 169 रुपीजত গোটেই কম্বো পেকত আপোনালোকে এখিনি পাই যাব আপোনালোকৰ কাৰণে আছে মক পেপাৰ যোৱা 1.5 বছৰৰ কাৰেন্ট এফেয়াৰ্সৰ এখন ইবুক আৰু এই ইবুকখনৰ পৰা একচুয়ালি গোটেই কাৰেন্ট এফেয়াৰ্স খিনিও আহিছে গুৱাহাটী বিশ্ববিদ্যালয়ত লগতে আপোনালোকৰ কাৰণে আছে টিচিং এপ্টিটিউডৰ এখন ইবুক আৰু এইখিনি ললে আপোনালোকক ফ্ৰী কৰি দিয়া হ'ব কমপ্লিট ইণ্ডিয়ান হিষ্ট্ৰী নোটস এনইপিৰ ওপৰত থকা নোটস আৰু মেথছৰ ওপৰত থকা নোটস গতিকে আপোনালোকে এইখিনি যদি পাৰচেজ কৰিব বিচাৰে এই নাম্বাৰটোত আপোনালোকে 169 रुपीस পেমেন্ট কৰিব পেমেন্ট কৰি তাৰ যেটো ৰিসিপ্ট সেই ৰিসিপ্টটো এই একেটা নাম্বাৰতে আপুনি হোৱাটছএপত পঠাই দিব আৰু পঠাই দিয়া অলপ সময় ভিতৰতে আপুনি আপোনাৰ হোৱাটছএপত এই ইবুক সমূহ লাভ কৰিবলৈ সক্ষম হ'ব ঠিক আছে
আৰু আমি অকল বিএডৰ নহয়, আমি এতিয়া দেখিছোঁ যে যিমানখিনি আমাৰ কম্পিটিটিভ এক্সাম আছে, এই এক্সামবিলাকত কম্পিটিশ্যনৰ যিটো লেভেল, সেই লেভেলটো একচুৱেলি দিনক দিনে বহুত বাঢ়ি গৈ আছে। গতিকে আপোনালোকে বেংকিঙে হওক বা SSCয়ে হওক বা ৰেলৱে হওক বা ডিফেন্স বা পুলিচ এনেকুৱা ধৰণৰ যিকোনো এক্সামৰ কাৰণে যদি আপুনি প্ৰস্তুতি চলাই আছে বা চলাম বুলি ভাবিছে, তেতিয়াহ'লে আপোনালোকে আগৰৱাল এক্সাম কাৰ্টৰ পৰা বুকসমূহ আপোনালোকে পাৰচেজ কৰিব পাৰিব। ইয়াতে একচুৱেলি যথেষ্টখিনি বুকছ আছে। ইয়াতে মই এটা এক্সাম্পল মই দেখাই দিছোঁ, এখন ৰিজনিঙৰ বুক। এই ৰিজনিঙৰ বুকত আপোনালোকে সুন্দৰকৈ চেপ্টাৰ ৱাইজ গোটেই টপিকখিনি আপোনালোকে পাব। আপোনালোকক ফাৰ্ষ্টে কি কৰা হ'ব, সুন্দৰকৈ ইয়াতে আপোনালোকক এক্সাম্পল দিয়া হ'ব, এক্সাম্পলৰ লগতে প্ৰপাৰ আপোনালোকক সলিউশ্যন দিয়া হ'ব। তাৰপিছত আপোনালোকৰ সেই যিখিনি এক্সাম্পল দিয়া হ'ল, তাৰ আৰ্হিত আপোনালোকক কিছুমান আকৌ নতুনকৈ আপোনালোকক নিজে কৰিবৰ কাৰণে কুৱেশ্যনছ দিয়া থাকিব, আৰু সেই কুৱেশ্যনছসমূহ আপোনালোকে কৰি আনচাৰ কি লগত সুন্দৰকৈ মিলাই চাব পাৰিব। গতিকে অকল এনেকুৱাই নহয়, আপোনাৰ বিভিন্ন ধৰণৰ একচুৱেলি কিতাপ আছে, GK হওক বা ইংলিছ হওক, বহুত কিতাপ আছে। গতিকে আপোনালোকে পাৰচেজ কৰিব পাৰিব, আৰু আপোনালোকে পাৰচেজ কৰিব যদি বিচাৰে, মই ডেছক্ৰিপশ্যনত তাৰ লিংকটো দি দিম, আপোনালোকে তাতে গৈ পাৰচেজ কৰিব পাৰিব। আৰু আপোনালোকৰ সেইটো সম্পূৰ্ণ নিজৰ ইচ্ছামতে কৰিব, মই যে আপোনালোকক কিবা ফ'ৰ্চ কৰিছোঁ তেনেকুৱা নহয়। গতিকে আপোনালোকে সুন্দৰকৈ এবাৰ ভালকৈ চাই ল'ব, ঠিক আছে। গতিকে আপোনালোকে যিসকলে গুৱাহাটী বিশ্ববিদ্যালয় বিএডৰ এণ্ট্ৰেন্স একচুৱেলি ভাল হৈছে, তেওঁলোককতো মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু যিসকলৰ মাৰ্কছটো অলপ কম্পেৰেটিভলি কম আছে, তেওঁলোকে ইমান চিন্তা কৰিব নালাগে দিয়ক। আপোনালোকে যিমান কেইখন ইনষ্টিটিউশ্যনত আপুনি এপ্লাই কৰিম বুলি ভাবিছে, আপুনি আৰু 1 বা 2খন ইনষ্টিটিউশ্যনত বেছিকৈ এপ্লাই কৰক। আপোনাৰ খুব বেছি আৰু 500 বা 1000 টকা বেছিকৈ যাব, কিন্তু আপুনি সেইটো পইচাৰ কাৰণে যদি কেনেবাকৈ এবাৰ ৰখি যায়, আপোনাৰ কিন্তু পিছত ৰিগ্ৰেট ফিল হ'ব। আৰু আপুনি বেলেগৰ কথা শুনি এপ্লাই নকৰাকৈ নাথাকিব। মই এতিয়া কমেণ্ট ছেকশ্যনতে দেখিছোঁ, বহুতে কৈছে মোক মানে সুধিছে যে মই ইমান পাম, মই এপ্লাই কৰিব পাৰিম নে নোৱাৰিম। গতিকে আপোনালোকে আকৌ বেলেগ এজন আহি তাতে ৰিপ্লাই দিছে যে তুমি এপ্লাই কৰিব নোৱাৰিবা, নাপাবা। চাওক, চবেই এইটো এণ্ট্ৰেন্স ক্লিয়াৰ কৰি এডমিশ্যন লোৱাৰ ধান্দাত থাকে। গতিকে চবেই ভাবে যে আপুনি এডমিশ্যন ল'ব নালাগে, তাৰপিছত তেওঁৰ কাৰণে মানে এটা চিট বাঢ়ি যাব। গতিকে আপুনি বেলেগৰ কথা নুশুনিব, মোৰ কথা শুনক, আপুনি এপ্লাই কৰিব। আপুনি ইয়াত কোনো মানে এপ্লাই নকৰাৰ কথা নাহে, ঠিক আছে। গতিকে ইমানখিনি আছিলে। আপুনি এতিয়া আহি থকা যিখিনি এণ্ট্ৰেন্সৰ এক্সাম, আপোনাৰ যদি বেয়া হৈছে, তেতিয়াহ'লে সেই এণ্ট্ৰেন্সকেইটাৰ কাৰণে আপুনি ভালকৈ চাওক, নিশ্চয় আপোনাৰ ভাল হ'ব, ঠিক আছে। গতিকে ইমানখিনি আছিলে। আপুনি ভালে থাকক, সুস্থ থাকক। আজিলৈ আহিছোঁ, ধন্যবাদ।